নমস্কাৰ। আজি 15 আগষ্ট, সকলোকে স্বাধীনতা দিৱসৰ শুভেচ্ছা জ্ঞাপন কৰিলোঁ। আজি প্ৰথমতে গ্ৰহগতিৰ পজিশ্যন কম থাকিব। আজিৰ দিনটোৰ যাত্ৰা শুভকৰ্ম আদি দিনটোৰ ৰাশিফল। আজি মঙ্গল বহি আছে মিথুন ৰাশিত, ৰবি বুধ বৃহস্পতি বহি আছে কৰ্কট ৰাশিত। আজি চন্দ্ৰ কেতু লগ্ন বহি আছে সিংহ ৰাশিত, শুক্ৰ কন্যা ৰাশিত বহি আছে, শনি মীন ৰাশিত, ৰাহু কুম্ভ ৰাশিত বহি আছে। আজিৰ দিনটোত আপুনি যদি জন্মগ্ৰহণ কৰিছিলে আপোনালৈ হেপী বাৰ্থডে থাকিল। আপোনাৰ নিজৰ ৰাশিচক্ৰ আৰু আজিৰ দিনটোৰ ৰাশিচক্ৰ চালে বৰ্তমান বছৰটোত আপোনাৰ শনি গ্ৰহ অশুভ হৈ থাকিব। গতিকে সকলো দিশতে বাধা বিঘিনি ফেচ কৰিব লাগিব। আপুনি এটা কাম কৰিব পাৰে, সদায় দক্ষিণাকালী দেৱীৰ আৰাধনা কৰক, শনিৰ আৰাধ্যা দেৱী। শনিবাৰ দিনা শনি মন্দিৰ দৰ্শন কৰক, শনিবাৰ দিনটোত নিৰামিষ আহাৰ গ্ৰহণ কৰক। ধন্যবাদ। এতিয়া আহিছোঁ টেৰট কাৰ্ড মতে আজিৰ দিনটোৰ ৰাশিফল। মেষ ৰাশি, পেণ্টাকুলছ এণ্ড ওৱান্স। এৰিছ, আজি দিনটো কন্যা সন্তানৰ বিবাহৰ সংযোগ ঘটিব। আৰ্থিক দিশত উন্নতি লাভ, কৰ্মস্থানত কিছু অসুবিধা পাব পাৰে, সুচাৰুৰূপে নিজৰ কাম কৰি যাব। আজি আহুত গছৰ তলত ঘিউৰ চাকি জ্বলাওক। য়েলো কালাৰ লাকি, ব্লেক কালাৰ আনলাকি, লাকি নম্বৰ 2। এতিয়া বৃষ ৰাশি, টৰাছ, ওৱান্স এণ্ড পেণ্টাকুলছ। আজি প্ৰেমত প্ৰতাৰিত হ'ব পাৰে, শৰীৰৰ যতন ল'ব, ভ্ৰমণৰ সুযোগ পাব, ছাত্ৰ ছাত্ৰীসকলে পঢ়া শুনাত ভাল ফল পাব, দাম্পত্যত মৰ্যাদা বৃদ্ধি। হোৱাইট কালাৰ লাকি, ৰেড কালাৰ আনলাকি, লাকি নম্বৰ 9। পেণ্টাকুলছ এণ্ড চেৰিয়ট, মিথুন ৰাশি, জেমিনি। আজি উচ্চ শিক্ষাত বাধা আহিব পাৰে, ভ্ৰমণ নকৰাই ভাল, ব্যৱসায় বাণিজ্যত ভাল ফল পাব। আজি নতুন যোগাযোগ আদিত শুভ ফল পাব, দাম্পত্যত উত্তম। আজি পুৱা ভাগত গা পা ধুই উত্তৰ দিশত ধূপ চাকি জ্বলাওক। আজি গ্ৰীণ কালাৰ লাকি, য়েলো কালাৰ আনলাকি, লাকি নম্বৰ 4। পেণ্টাকুলছ এণ্ড টেম্পাৰেন্স, কৰ্কট ৰাশি, কেঞ্চাৰ। আপোনাৰ দাম্পত্য জীৱন পূৰ্বৰ তুলনাত উন্নত যেন দেখা যায়, বন্ধুৰ সহায় সহানুভূতি লাভ। দাম্পত্যত আজি বিভিন্ন দিশতে শুভ ফল দিব। সামাজিক দিশত স্থান প্ৰাপ্তিৰ যুগ। মেৰুণ কালাৰ লাকি, পাৰ্পল কালাৰ আনলাকি, লাকি নম্বৰ 5। এতিয়া হওক কাপছ এণ্ড কিং অফ শ্বৰ্টছ, সিংহ ৰাশি। আজি ব্যৱসায় বাণিজ্যত নতুন পৰিকল্পনাৰে আগবাঢ়িব পাৰিব। আৰ্থিক লেনদেনৰ ক্ষেত্ৰত সতৰ্ক হৈ থাকক। দাম্পত্যত জীৱন সুখৰ হ'ব, বিদ্যাৰ্থীসকলৰ মধ্যম ফল। আজি শনিৰ মন্ত্ৰ জপ কৰক। চিলভাৰ কালাৰ লাকি, পিংক কালাৰ আনলাকি, লাকি নম্বৰ 7। এতিয়া হওক শ্বৰ্টছ এণ্ড কাপছ, কন্যা ৰাশি। আজি নিবনুৱাসকলৰ বাবে নতুন সুযোগ মুকলি হ'ব। বিদ্যাৰ্থীসকলে পঢ়া শুনাত মনোযোগ দিব লাগিব, প্ৰেমত অশুভ ফল। আৰ্থ সামাজিক দিশত উন্নতি। ক্ৰীম কালাৰ লাকি, ব্লেক কালাৰ আনলাকি, লাকি নম্বৰ 1। এতিয়া আজিৰ দিনটোৰ যাত্ৰা শুভকৰ্ম আদি। আজি 15 আগষ্ট, 29 শাওণ, তিথি শুক্লা তৃতীয়া। আজি নক্ষত্ৰ পূৰ্ব ফাল্গুনী, যোগ শিৱ কৰণ তৈতিল। আজি বিংশোত্তৰী ৰবিৰ দশা, গৰুৰ অস্থি। যাত্ৰা শুভ। আজি শুভকৰ্ম নতুন কাপোৰ লোৱা, ৰত্নাদি ধাৰৰ, নাও যাত্ৰা, শান্তি হস্তয়ন আদি। দিনটোত পটল খোৱা নিষেধ। এতিয়া মই এখন চিঠি লৈ আহিছোঁ। এইখন চিঠি লিখিছে অমৰকান্ত দেৱ। কিৰিয়াং ডাঙৰীয়া, শাওণ মাহ চলিছে, মোৰ বাধা বিঘিনি বৰ বেছি। শুনিছোঁ শাওণ মাহত শিৱ পূজা কৰিলে বাধা বিঘিনিবোৰ আঁতৰি যায়। আপুনি কিবা ক'ব নেকি? হয়, আপুনি ঠিকে শুনিছে। শাওণ মাহত যদি শিৱৰ পূজা পাতল কৰে তেতিয়া সকলো দিশতে আপুনি শুভ ফল লাভ কৰিব পাৰিব। আৰু শাওণৰ বাহিৰেও আপুনি ফাগুন মাহৰ কৃষ্ণপক্ষৰ চতুৰ্দশী তিথিটো মহাশিৱৰাত্ৰি যেতিয়া হয় তেতিয়াও কিন্তু আপুনি যদি শিৱৰ পূজা পাতল কৰে তেতিয়াও কিন্তু বাধা বিঘিনি সোনকালে আপোনাৰ নাশ হ'ব। আৰু এই সময়ছোৱাত শিৱলিংগ জলাৰ্পণ কৰিব, তেতিয়া ভাল ফল দিয়ে। বেলপাত দিবলৈ নাপাহৰিব। সকলোৱে গাখীৰ দিয়ে, আপুনিও গাখীৰ দিয়ক, নিশ্চয় ফল লাভ কৰিব পাৰিব। আৰু মনত ৰাখিব, শিৱ পূজাৰ দিনা মানে শিৱৰাত্ৰিৰ দিনা নতুবা এই শাওণ মাহত যদি আপুনি অষ্টধাতুৰ আঙুঠি পিন্ধে আৰু শিৱলিংগত ওচৰত যাই কেনে শুদ্ধ কৰাৰ পাছত যদি পিন্ধে তেতিয়া কিন্তু নৱগ্ৰহে আপোনাক উপকাৰ কৰিব, কোনো গ্ৰহে আপোনাক অনিষ্ট কৰিব নোৱাৰে। গতিকে অষ্টধাতুৰ আঙুঠি এটা শাওণ মাহত পিন্ধি দিয়ক, নিশ্চয় আপুনি সকলো দিশতে সফলতা লাভ কৰিব পাৰিব। ধন্যবাদ। এতিয়া আকৌ ৰাশিফললৈ। ওৱান্স এণ্ড দ্য ষ্টাৰ, তুলা ৰাশি। আজি ঘৰত
আলহীৰ আগমন, প্ৰেমিক প্ৰেমিকাসকলৰ বাবে ভাল দিন, ব্যৱসায় বাণিজ্যত সাৱধান হওক, মাতৃৰ সহায় লাভ। আজি এজন ভিক্ষুকক পেট ভৰাই খুৱাওক, পাৰ্পল কালাৰ লাকি, ৰেড কালাৰ আনলাকি, লাকি নাম্বাৰ 3, কাপছ এণ্ড চৰ্ডছ। বৃশ্চিক ৰাশি, আজি চাকৰিয়ালসকলৰ বাবে দিনটো ভাল হ'ব, পদোন্নতিৰ যুগ। আজি শিক্ষকতাৰ লগত যদি জড়িত হৈ আছে প্ৰশংসা লাভ কৰিব, দাম্পত্যত মধ্যম ফল। গোল্ডেন কালাৰ লাকি, ক্ৰীম কালাৰ আনলাকি, লাকি নাম্বাৰ 6। এতিয়া আহিছোঁ ধনু ৰাশিলৈ, চেটেৰিয়াছ, চ'ৰ্চ এণ্ড এজ অফ চ'ৰ্চ। আজি বিদ্যাৰ্থীসকলে অগ্ৰসৰ হ'ব পাৰিব, মাতৃৰ শৰীৰ অসুস্থতা। আজি ক'ৰবাত যাত্ৰা নকৰিব। বগা ফুল আৰু হালধি, তুলসী আজি শিৱ মন্দিৰত আগবঢ়াওক। গ্ৰে কালাৰ লাকি, মেৰুণ কালাৰ আনলাকি, লাকি নাম্বাৰ 8। চ'ৰ্চ এণ্ড পেণ্টাকলছ, মকৰ ৰাশি, আজি দূৰ ভ্ৰমণৰ যুগ আছে যদিও কিন্তু ভ্ৰমণ নকৰাই ভাল। অস্থিৰভাৱে সিদ্ধান্ত লওক, প্ৰেমত শুভ, নিবনুৱাসকলৰ ভাল। অৰেঞ্জ কালাৰ লাকি, চিলভাৰ কালাৰ আনলাকি, লাকি নাম্বাৰ 3। চ'ৰ্চ এণ্ড হেংমেন, কুম্ভ ৰাশি, একুৰিয়াছ, আজি সংগ্ৰাগ নিয়ন্ত্ৰণ কৰক, প্ৰেম প্ৰীতিত শুভ ফল। বিদ্যাৰ্থীসকলে বাধাৰ সন্মুখীন হ'ব পাৰে, সাৱধান হওক। নৱগ্ৰহ মন্দিৰত পূজা পাতল দিয়ক। পিংক কালাৰ লাকি, য়েলো কালাৰ আনলাকি, লাকি নাম্বাৰ 1। মীন ৰাশি, পেণ্টাকলছ এণ্ড পেণ্টাকলছ, আজি নতুন কাম হাতত ল'ব পাৰিব, সন্তানৰ উচ্চ শিক্ষাৰ বাবে সুযোগ আহিব, দাম্পত্য জীৱন সুখৰ হ'ব। আজি বজৰং বাণ পাঠ কৰক। ব্লু কালাৰ লাকি, মেৰুণ কালাৰ আনলাকি, লাকি নাম্বাৰ 7। ধন্যবাদ, আজি ইমানতে। আকৌ লগ পাম কাইলৈ একেটা সময়তে। আমালৈ যদি চিঠি পত্ৰ লিখিব খুজিছে তেতিয়া আমাৰ ঠিকনা এষ্ট্ৰলজাৰ কিৰো য়াং, ৰত্নকুবেৰ জেমছ এণ্ড জুৱেলাৰী, পল্টন বজাৰ, মণিপুৰী বস্তি, গুৱাহাটী 7। ফোন নাম্বাৰটো হ'ল 8822911171। ধন্যবাদ, নমস্কাৰ।